ভিলেন আমাৰ শ্বুট আৰম্ভ হৈ গ'ল এইফালে আমাৰ ভিলেন বেচেৰা অৱস্থা নাই গোটেই তেজ লাগি গাত চোলাটো কাটি দিয়া হ'ল নতুন চোলা আছিলে কিন্তু তথাপি কাটি দিয়া হ'ল এতিয়া তুমি মৰিবলৈ ৰেডি হৈ থাকা হয় না দাদা এতিয়া আৰম্ভ হৈ আছে অলপ পিছত শ্বুটটো মই কেনেকৈ ওলাম চাব দেই যাম তুমি হাঁহি নিদিবা পুৰা পুৰা খঙত থাকাচোন পুৰা খঙত ইমান বেয়া কৈ মাৰি মাত মাতিবলৈ পৰা অৱস্থাত আছে নাই নেক্সট পাৰ্ট আৰম্ভ হৈ আছে নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু বহুত দিন পিছত মটৰ ব্লগ বনাবলৈ ওলাই যাম আৰু শ্বৰ্ট ফিল্ম এখন আহি আছে তাত মানে অকণমান ৰোল আছে সেইটো কাৰণে পূৰা ব্লেক ড্ৰেছ পিন্ধি একদম খুব ধুনীয়াকৈ হৈ গ'ল বহুত ধুনীয়াকৈ ৰেডিও হৈ আছিলোঁ কিন্তু বৰষুণটো দি দিলে সেইটো মানে একদম এতিয়া ফচি আছোঁ আৰু আপোনালোকে কোনে কোনে মটৰ ব্লগ বা এনেকুৱা ধৰণৰ ভাল ভিডিঅ'ৰ কাৰণে ৱেইট কৰি আছিলে আপোনালোকে সকলোৱে ভিডিঅ'টো নটিফিকেশ্যন পোৱাৰ লগে লগে চাব শেষৰলৈকে আৰু ভিডিঅ'টো লগৰ লগত শ্বেয়াৰ কৰি দিব অতি সোনকালে 5K ছাবস্ক্ৰাইব কৰি দিয়া আৰু এতিয়া যাওঁ দিয়নক আনোগৈ আৰু দিয়নক আনি মেলি আমি খুব ধুনীয়া এটা জেগালৈ যাওঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটো যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব বৰষুণটো এৰিলে কালি দিনটো বাইকখন তেনেকৈ চলোৱা নাই একদম ঘৰৰ ভিতৰতে থৈ দিছোঁ হয় এইফালে ঘৰৰ খুটা দেখিছে নহয় গোটেই এইফালে চাৰ্জাৰ দিয়া আছে কিবা দিয়া আছে এতিয়ালৈকে মানে কমপ্লিট হোৱাগৈ নাই মানুহকেইজন অহা নাই কাম কৰিবলৈ এইকেইদিন খেতিত লাগি আছে হয় বহুত দিনৰ পিছত ব্লগ বনাইছোঁ দেই কথা কি ক'ম কি নক'ম তেনেকুৱা ধৰণৰ লাগি গৈছে আৰু ঘৰৰ ৰাস্তা অৱস্থা দেখিছেনে গোটেই বোকা হৈ থাকিলে অলপ বৰষুণ দিলে এনেকুৱা অৱস্থা এই মাইকটো কি হ'ল মানে গোটেই মুখখন চেপি ধৰে কথা ক'বলৈ নোৱাৰি আৰু একদম ৰিয়েল চাউণ্ডটো অহা নাই কেতিয়াবা আহে কেতিয়াবা নাহে তেনেকুৱা ধৰণৰ মানে প্ৰব্লেম হৈ যায়তো সেইটো মানে বেলেগ এটা মাইক অৰ্ডাৰ দিছোঁ আৰু সেই মাইকটো কমচে কম 15 আগষ্টৰ আগত আহিব বাৰু এয়া দিয়নৰ ঘৰ পালোহি আমি এইজোপা পূৰা মধুৰি লাগি আছে পূৰা পকা হৈ আছে এতিয়া মধুৰি চিঙো এই মধুৰিজোপা বোলে আমাৰ দিয়ন ভাই ৰোৱা খাই চাওঁ আকৌ কেনেকুৱা লাগে এইটোতো কমচে কম এইটোতো ডাঙৰ হৈ আছে বাৰু পকিলে অথনি এটা খালোৱে এতিয়া আৰু চিঙো পূৰা ডাঙৰ হৈ আছে আমাৰ দিয়ন ভাই ৰোৱা মধুৰি কোনে কোনে খাবা কণ্টেক্ট কৰিবা দেই দুটা হৈ গ'ল এতিয়া দুটা খাম ধুনীয়াকৈ বেগত ভৰাই লওঁ তাৰপিছত ওলাই যাওঁ গাইছ আহিলোঁ ওলাই বৰষুণ এৰিলে বুলি আকৌ বাটতে পালোঁ বৰষুণ আৰু এইকেইদিন মানে একদম পূৰা ঘৰত বিজি আছোঁ কাম কিবা কিবি লগা হৈ আছে মানে ঘৰতে সেইটো কাৰণে ঘৰৰ কামবিলাক চাই থাকোঁ কিবা কিবি কৰি থাকোঁ ব্লগ বনাবলৈ একদম টাইম পোৱা নাই আৰু যিখন শ্বৰ্ট ফিল্ম এতিয়া মানে ধেমাজিত বনাই আছে আৰু তাত মোকো মানে মাতিছে আৰু এনেকৈ তেনেকৈ কৰিবৰ কাৰণে আৰু মোৰ আজি এটা শ্বুট আছে সেই শ্বুটটো আজি মোৰ দি থৈ আহোঁগৈ তাৰপিছত মই ক্লিয়াৰ হৈ যাম চ' ফিল্মখন আহিব আপোনালোক সকলোৱে চাব বাৰু এই পুলিচ আহিছে মই বোলো ঘপককৈ ধৰিব নেকি বুলি ভাবিছিলোঁ দিয়নক মোকে 15 আগষ্ট পাইছিল ন দিয়ন ন দিয়নকে মোকে ধৰিব নেকি বুলি ভাবিছিলোঁ মানে পুলিচটো যি একদম মানে হেৰিকৈ আহি কি ধুনীয়াকৈ ফুলি আছে কৃষ্ণচূড়া জুবি ন এতিয়া ফুলি আছে ন দিয়ন ভাই এনেকুৱা ধৰণৰ হ'ব লাগে বা টাউনবিলাকত গছ গছনি খুব ধুনীয়াকৈ থাকিব লাগে এইফালে দাদা লগ পাল দেই ভাল লাগিলে আপুনি হেৰি কৰিছিলে ন কেমেৰা কিবা কিবি আপুনি দায়িত্ব নে অঁ মজা ঠিক লগাম অলপ খিৰিকী আছে ইয়াৰ পৰা চাই আছোঁ পূৰা বৰষুণ দি আছে আৰু এইফালে এতিয়া আহিছিলোঁ আমি ধেমাজি চাৰিআলি এইফালেদি ওপৰৰ পৰা পূৰা মই এনেকুৱা লাগে এই দিয়ন আমি এনেকুৱা ঘৰ এটা ল'ম দেই পিছত ল'বি নাই আকৌ সেইটো দিয়নে ঘৰ এটা ল'ব বোলে দেই মই তাত থাকিবহে যাম মানে ইয়াত শ্বুটিং কৰা জেগাত আহিলোঁ ইয়াত এতিয়া নাচি আছে মোৰ যোনখিনি মানে এফালে বডিগাৰ্ডকেইটা নাচি আছে এতিয়া এইফালে এজন আছে এইফালে এজন তোমাৰ নামটো কি মোৰ নাম সেৱক সোণোৱাল এইফালে মই বডিগাৰ্ড হ'ম নহয় বডিগাৰ্ড আমাৰ মেমজনী চাওক কেনেকুৱা ষ্টাইল ওলাইছে ড্ৰেছ চাওক না লুক চেঞ্জ এতিয়া ৰোলটো অকণমান কৈ দিয়া মানে মই ভিলেন হয় ভিলেন তাৰপিছত মই কি কৰিম এতিয়া তাৰপিছত আমাৰ এইফালে বন্ধু চেণ্ডেল নাইকিয়া হৈ থাকিলে চেণ্ডেল গায়ব মানে আমাৰ গোটেই মেম্বাৰ মেইন এক্টৰ নেকি ৱাহ
তাই নোলাই বোলে এইফালে মেকআপ কৰি আছে যে ৰিয়েলত বহুত বেলেগ একদম মেকআপ কৰিবলৈ পুৰা বগা হৈ আহিছে মেকআপ কৰি মেলি সঁচাকে কৈছো ৰিয়েলি এতিয়া ধেমালি কৰি আছো এনেই অলপমান আৰু আমি এতিয়া গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু আজিকালি এনেকুৱা ধৰণৰ প্ৰায় মানে গাঁওবিলাক দেখিবলৈ পোৱা নাযায় আৰু এইফালেদি পাহাৰৰ ফালে আহিছোঁ যিহেতু পুৰণি একদম পূৰা গাঁৱৰ পৰিৱেশ যিটো তেনেকুৱা ভাল লাগিছে মানে সৌৱা সেইফালে একদম পূৰা পানী ফালি জিলি গৈছে এখন গাড়ী আমাৰ শ্বুটিঙৰ আৰু এতিয়া আমাৰখন যাব ধুনীয়াকৈ চলো এইবাৰ একদম ফৰচুনাৰ যাব পানীৰ মাজেৰে কিমান পাৱাৰ চাওঁচোন ফৰচুনাৰ আজি এইটোকে কয় ফৰচুনাৰ পাৱাৰ এইফালে আমাৰ হিৰইন কেইজনী উঠি আছে এইফালে কিয় কাৰণে আজি এক্টিং পাৰফেক্ট নহ'ব বুলি ভয় খাইছে মানে আমাৰ এইফালে দিয়ন ভাই আছে মই আছো এইফালে তৰ্পণা এইফালে সঞ্জনা বা এতিয়া আমি লোকেশ্যন পাই গ'লোহি আৰু এইফালে ছোৱালী মানুহ বস্তু সামৰিবলগীয়া হৈছে দিয়ন কি অৱস্থা বেয়া গাৰ্লফ্ৰেণ্ড নাই কিন্তু এনেকুৱা বস্তু সামৰিবলগীয়া হৈছে মানে ল'বলগীয়া হৈছে আৰু এইটো লোকেশ্যন কি মজা লোকেশ্যন গৈছে ন ৱাও একদম বিউটিফুল এইটো আমি সৰুতে খেলা পিষ্টল লৈ দিওঁ চাওঁ এইটো লৈ মই গুণ্ডা হ'ব লাগিব আজি ৱান্টেড এইটো আমি সৰুতে একদম পূজাত লৈছিলোঁ যে এইটো আজি শ্বুটত মানে লাগে এইফালে আমাৰ হিৰইন বাইদেউ অ'কে সকলোৱে দিব ঠিক আছে কি শান্তি পৰিৱেশ কৈছে ন মজা লাগিছে ন দিয়ন ইয়াত অলপমান ঘূৰো আৰু এইখন চকীখন কোনোবাই লৈ যাব বুলি ইয়াতে থৈ দিছে মানে ওপৰত ঠাই পেলাই হাবিত গৈ আছো ন ইয়াত এইফালে আছে গোটেই ফৰেষ্টৰ গছ আছে ইয়াত জীয়াঢল পাহাৰৰ ওচৰত আৰু এই ফৰেষ্টৰ যিখন হেৰি আছে ভিতৰতে আমি এতিয়া শ্বুটিং আৰম্ভ হ'ব দাদাহঁত আহি আছে আৰু তাত কেমেৰা সকলোবিলাক ফিটিং কৰা হৈ গ'ল এতিয়া দিয়নৰ বোলে চুচু কৰিব লাগিছে সেইটো কাৰণে আহিছোঁ এইফালেদি হয় না দিয়ন এনেকৈ কৈছোঁ অলপমান ফুৰিব আহিছোঁ চাব আহিছোঁ কেনেকুৱানো ফৰেষ্টৰ এৰিয়াবিলাক বহুত ডাঙৰ আছে কিন্তু আৰু এইফালেদি নদী এখন গৈ আছে দিয়ন মানে ৰাস্তাৰ ওপৰত নদীখন যায় যে এইটোৱে সুঁতিটো কি মজা ৱাহ আৰু এই গছখিনি কি জানো কি গছৰ পাত জানো আৰু এইখিনি গোটেই কাঁইট আছে দেখিছেনে এইখিনি কাঁইট মানে ইয়াত ফৰেষ্টৰ এৰিয়া তাত ভিতৰত আছে আৰু প্ৰায় মানে গছবিলাক মৰিও গৈছে আৰু এতিয়া আমাৰ শ্বুট আৰম্ভ হৈ যাব শ্বুটিং এইফালে কেমেৰা ছেটআপ ৰেডি এইফালে চকী ইয়াতে বহি আছোঁ এইফালে গুণ্ডা শ্বট কেনেকৈ লয় ফিল্মত যে দেখাই থাকে যে ইয়াত দেখাই আছে ঠিক আছে কেনেকৈ হেৰি কৰে ন দাদা এইফালে গোটেই বোকা চোকা সানি দিছে চোলাটো ফালি খতম বহুত দৌৰিলে তাৰমানে দৌৰি ভাগৰ লাগিলে তাৰপিছত এতিয়া ধৰি আনি এয়াই মোৰ অৱস্থা আজি লাষ্টত ডেথ হ'বা নেকি এতিয়া একদম খতম আমাৰ শ্বুট আৰম্ভ হৈ গ'ল এইফালে আমাৰ ভিলেন বেচেৰা অৱস্থা লাগে গোটেই তেজ লাগি গাত চোলাটো কাটি দিয়া হ'ল নতুন চোলা আছিলে কিন্তু তথাপি কাটি দিয়া হ'ল এতিয়া তুমি মৰিবলৈ ৰেডি হৈ থাকা হয় না দাদা এতিয়া আৰম্ভ হৈ আছে অলপ পিছত শ্বুটটো মই কেনেকৈ ওলাম চাব দেই এইফালে এজনী অকণমান জ্বলা পাইছোঁ তাৰপৰা তুমি জ্বলিছা হে কেলে তাইহে জানে দেই একদম পুৰা চকুকেইটা ডাঙৰ কৰি চাই আছে মানে এইফালে আমাৰ কেমেৰা ৰেডি হৈ আছে কেমেৰামেন শ্বুট ল'বৰ কাৰণে আমাৰ অভিনয় এতিয়া আৰম্ভ হৈ আছে দেই শ্বুটিং এইফালে ভিলেন আছে ঘুচি যাব লাগিব মাৰি বুম ডাউন জাম ৰেডি মাৰ্ক নাই তোমাৰটো নাই তোমাৰটো পুৰা খং উঠি থোৱা পুৰা খঙত থকা আহি কথা বাদ দিয়া তুমি এক্টিং কৰিব আছা তুমি সঁচাকে মাৰি আছা তেনেকুৱা ভাবি লোৱা দীপ হৈছে আৰু খংটো লাগিব যাম ঐ মাৰ দিয়ক একচন ইমান বেয়া কৈ মাৰি মাত মাতি পেলাই পৰা অৱস্থাত আছে নাই আমাৰ শ্বুট শেষ আজি যিটো শ্বুট আছিলে মোৰ খতম আৰু এতিয়া আমি ঘৰত যাব লৈছোঁ এতিয়া আৰু বাকী এইফালে গৈ আছে আমাৰ সদস্য বাকী কেইজন মানে এইফালে গাড়ীত আছে না দিয়ন ভাই কেনেকুৱা লাগিলে সেইটো কোৱা কেনেকুৱা লাগিলে
কামোৰ থাকি বেচেৰা এই একদম মোৰ লগতে উঠলি পাৰ হৈ আছেতো সেইটো কাৰণে মানে অকণমান এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব লাগে হয় নাই হয় নাই সেইটো এই মানে এই কামোৰ পাইছে বোলে বেচেৰা ৰৈ থকা যে একো নাই মোৰ কাৰণে কষ্ট কৰিছে মানে এতিয়া ভাল বস্তু এটা পাবলৈ হ'লে মানে কষ্ট কৰিবই লাগিব বহুত কষ্ট কৰিব লাগে সেইটোৱে আৰু এইফালে দাদা আছে দাদা স্ক্ৰিপ্ট লিখিছেনে স্ক্ৰিপ্টটো লিখিছোঁ আৰু ডাইৰেকশ্যন যিমানখিনি পাৰ কৰিছোঁ আমি আগতে শ্বৰ্ট চিনেমা কাম কৰিছোঁ হয় চিনেমা কামো কৰোঁ চিনেমা কামো কৰিছোঁ আৰু শ্বৰ্ট চিনেমা কামো কৰিছোঁ আমি কি কয় আৰু মিউজিক ভিডিঅ'বিলাকৰ ডাইৰেকশ্যনো কৰিছোঁ মিউজিক আৰু এই ফিল্মখনৰ নাম কি আছিলে এখন মোৰ তেজৰ চকুপানী মোৰ তেজৰ চকু পানী তো ইংলিছত আমি ফাৰ্ষ্ট ৱৰ্ডটো ৰাখিছোঁ ট্ৰেছ অফ মাই ব্লাড আৰু মেইন আমাৰ টাইটেলটো হৈছে তেজ তেজ আৰু এই ফিল্মখন কেতিয়া ৰিলিজ হ'ব আমি আই থিংক ভাবি আছোঁ বস্তুটো যদি চবখিনি আমাৰ ৰেডি হৈ যায়গৈ তেতিয়া আমি বাকী ফিল্মখন কেতিয়া আহিব দাদা পূজাত বঢ়িয়া পূজাত চ' গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিলোঁ আৰু ফিল্মখন যিখন আছে তেজ আৰু এই ফিল্মখন আহিব পূজাৰ আগত আৰু সকলোৱে চাব ময়ো অলপমান শ্বেয়াৰ কৰি দিম বাৰু যিমান পাৰোঁ আৰু আপোনালোকে এই ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বাই বাই